তিতাবৰত আৰম্ভ কঠীয়া সিঁচা পৰ্ব। শেহতীয়া বানপানীয়ে তিতাবৰ সমজিলাৰ 6খন ৰাজগাঁৱৰ প্ৰায় 1950 হেক্টৰ শালি খেতি সম্পূৰ্ণৰূপে নষ্ট কৰিছিল। এই ক্ষতি পূৰণ কৰাৰ বাবে মাধপুৰ আৰু বৰহুলা কৃষি চক্ৰৰ সহযোগত বৰহুলা কেঁচাইখাইটি, ইকৰাণী আৰু কাকহলি অঞ্চলকে সামৰি 4টা কৃষি চক্ৰৰ 15 হেক্টৰ মাটিত উচ্চ গুণসম্পন্ন বিনা সুতৰ জাতৰ ধানৰ কঠীয়া সিঁচাৰ ব্যৱস্থা কৰা হৈছে। এই কাৰ্যসূচীৰ জৰিয়তে উৎপাদিত কঠীয়াসমূহ স্থানীয় কৃষকসকলক বিনামূলীয়াকৈ যোগান ধৰা হ'ব। মাত্ৰ 21 পৰা 22 দিনৰ ভিতৰতে এই কঠীয়াবোৰ পথাৰত ৰুবলৈ উপযোগী হৈ উঠিব, যিয়ে অতি কম সময়ৰ ভিতৰতে কৃষকসকলক পুনৰ খেতি আৰম্ভ কৰাত ডাঙৰ সহায় কৰিব। আমাৰ মানে তিতাবৰত শেহতীয়া যি বান, এই বানে প্ৰায় 900 হেক্টৰতকৈ অধিক কৃষিভূমি অনিষ্ট কৰিছে। আৰু বানাক্ৰান্ত কৃষক ৰাইজ আচলতে ইতিমধ্যে তেওঁলোকে ধান ৰুইছিলে অধিকাংশ মাটিতে। যিহেতু বানে একেবাৰে তছনছ কৰি পেলালে গোটেইখিনি, তো আমি ভাবিছোঁ যে অন্ততঃ তেওঁলোকে যাতে কৃষিক বাদ দিটো চলিব নোৱাৰে। তিতাবৰ কৃষি প্ৰধান এটা অঞ্চল, কৃষক ৰাইজৰে তিতাবৰখন জীয়াই ৰাখিছে, আৰু কৃষিক বাদ দিলে তিতাবৰৰ অস্তিত্ব বিপন্ন হ'ব। গতিকে কৃষিক বাদ দিব নোৱাৰি, যাৰ কাৰণে আমি ভাবিছোঁ যে অন্ততঃ আমি এটা আজি কেঁচাইখাইটিত এইটো শুভাৰম্ভ কৰিলোঁ। কঠীয়া সিঁচাৰ কেঁচাই পাতি যি বীজ পাম, ইয়াতে আমি কঠীয়া সিঁচাৰ শুভাৰম্ভ কৰিলোঁ। আৰু ইয়াতে আমি 1 হেক্টৰ মাটিত আজি কঠীয়া সিঁচোঁ, যিটো আমাৰ যি তিতাবৰ মহকুমা কৃষি বিষয়া কাৰ্যালয়, লগতে সমজিলা আয়ুক্তৰ কাৰ্যালয় সকলোৱে সহযোগ কৰিছে। আৰু আমি ইয়াতে বিনা 17 বুলি এটা ভেৰাইটি উন্নত বীজ, যিটোৱে আচলতে 22টা দিনত এইটো মানে ৰুব পৰা পৰ্যায় হৈ যায়। তো সেইটো আমি ইয়াৰ পিছত আজি কেঁচাইখাইটিত আৰম্ভ কৰিলোঁ। বৰহুলাৰ পৰা বিভিন্ন অঞ্চল ইতিমধ্যে ঠিক কৰা হৈছে, কৃষি বিভাগ লাগি আছে। তাতে যাতে অন্ততঃ 15 হেক্টৰমান যদি আমি টাৰ্গেট কৰি যদি আমি কৰিব পাৰোঁ, তেতিয়াহ'লে কৃষক ৰাইজসকলক সকাহ দিব পাৰিম। তো এই গোটেই প্ৰচেষ্টাটোত যদি কৃষক ৰাইজ উপকৃত হয়, সেইটোৱে আমাৰ কাৰণে ডাঙৰ কথা হ'ব। আৰু গতিকে চেষ্টা কৰিছোঁ কিমান কি কৰিব পৰা যায়। তিতাবৰৰ পৰা বিন্দু কল্প বৰাৰ ৰিপৰ্ট, এনি ভাৰত 24।